নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক এনে তিনিটা উপায়ৰ বিষয়ে জনাম এই তিনিটা উপায় যদি আপোনালোকে ভালকৈ অৱলম্বন কৰে তেনেহলে কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব এটা কথা প্ৰায়ে শুনিবলৈ পোৱা যায় যে কুকুৰা পালন কৰি একো লাভ নাই কুকুৰা পালন কৰাতকৈ হাজিৰা কাম কৰাই ভাল সব বন্ধু বান্ধৱীসকল এই কথাবিলাক যে ওলাই ইয়াৰ অন্তৰালত বহুখিনি কথা জড়িত হৈ থাকে কুকুৰা পালনৰ বিষয়ে একো নজনাকৈ বা কুকুৰা পালনৰ বিষয়ে একো অভিজ্ঞতা নথকাকৈ যেতিয়া কাৰোবাৰ কথা শুনি কাৰোবাৰ ফাৰ্ম দেখি বা কাৰোবাৰ ভিডিঅ' ইউটিউবত চাই যেতিয়া কোনোবাই কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰে আৰু যেতিয়া কুকুৰাৰ ফাৰ্ম কৰি তেওঁলোকে সফল হ'ব নোৱাৰে লোকসানৰ সন্মুখীন হয় তেতিয়া এই শ্ৰেণীৰ মানুহে সাধাৰণতে এই কথাবিলাক ওলাবলৈ আৰম্ভ কৰে আমি 2020 চনত কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰিছিলো আৰু এতিয়ালৈ আমি আমাৰ ফাৰ্মখন বন্ধ কৰা নাই আমি এতিয়ালৈ আমাৰ ফাৰ্মখন ভালকৈ চলাই আছো সেই কাৰণে এই কথাটো আমি মানি ল'ব নোৱাৰো বা এই কথাটো আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বন্ধু বান্ধৱীসকল যদি কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে বা যদি আপোনালোকে এইটো বিচাৰিছে যে আপোনালোকৰ কুকুৰাৰ ফাৰ্মখন কেতিয়াও বন্ধ নহওক বা আপোনালোকৰ কুকুৰাৰ ফাৰ্মখন সদায় ভালকৈ চলিয়ে থাকক তেনেহলে এই ভিডিঅ'ত মই আপোনালোকক তিনিটা এনে উপায় দিম এই উপায়কেইটা যদি আপোনালোকে ভালকৈ মানি চলে তেনেহলে এই উপায়কেইটাৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব বা আপোনালোকে কুকুৰাৰ পালন কৰি অধিক লাভান্বিত হ'ব পাৰিব এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালদৰে চাব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব বিচাৰে তেনেহলে প্ৰথমতে কুকুৰা পালনৰ বিষয়ে আপোনালোকে এটা প্ৰশিক্ষণ লৈ লওক যদি আপোনালোকে টকা পইচা খৰচ কৰি প্ৰশিক্ষণ ল'ব নিবিচাৰে তেনেহলে আপোনালোকে কাম এটা কৰিব পাৰে আপোনালোকৰ ওচৰত যদি কুকুৰাৰ ফাৰ্ম আছে বা আপোনালোকৰ ওচৰত যদি কোনোবাই কুকুৰাৰ পালন কৰি আছে তেনেহলে সেই ফাৰ্মখনত আপোনালোকে মাজে মাজে যাবলৈ আৰম্ভ কৰক আৰু সেই ফাৰ্মখনত গৈ আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰক যেনে সেই কুকুৰাৰ ফাৰ্মখন কেনেকৈ নিৰ্মাণ কৰা হৈছে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ ব্ৰুডিং কৰা হৈছে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ ভ্যাকচিন দিয়া হৈছে কি দৰব খাবলৈ দিয়া হৈছে কুকুৰাৰ পোৱালিবোৰক য'ত ব্ৰুডিং কৰা হৈছে সেই ব্ৰুডিং ঘৰটো কেনেকৈ নিৰ্মাণ কৰা হৈছে ডাঙৰ কুকুৰাবোৰক কি দানা খাবলৈ দিয়া হৈছে গৰমৰ দিনত কুকুৰাবোৰক কেনেকৈ ৰখা হৈছে ঠাণ্ডা দিনত কুকুৰাবোৰক কেনেকৈ ৰখা হৈছে কুকুৰাবোৰক কোট কেনেকৈ বিক্ৰী কৰা হৈছে কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিলে বেছি লাভ অৰ্জন কৰিব পাৰি এই গোটেই কথাখিনি আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰক যিসকল লোকে কুকুৰাৰ ফাৰ্ম কৰি সফল হ'ব নোৱাৰে বা কুকুৰাৰ ফাৰ্ম বন্ধ কৰিবলগীয়া হয় তেওঁলোকে এই ভুলটো কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে কুকুৰা পালনৰ বিষয়ে একো প্ৰশিক্ষণ নোলোৱাকৈ কাৰোবাৰ কুকুৰাৰ ফাৰ্ম দেখি ইউটিউবত কাৰোবাৰ ভিডিঅ' চাই বা কাৰোবাৰ কথা শুনি কুকুৰা পালন আৰম্ভ কৰে আৰু যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া সেই কুকুৰাবোৰক তেওঁলোকে ভালকৈ চিকিৎসা কৰিব নোৱাৰে যাৰ কাৰণে কুকুৰাবোৰৰ মৃত্যু হয় আৰু কেতিয়াবা কি হয় বিক্ৰীৰ উপযুক্ত হোৱা কুকুৰাবোৰক তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে লোকসানৰ সন্মুখীন হয় আৰু অৱশেষত তেওঁলোকে কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলগীয়া হয় আৰু কুকুৰাৰ ফাৰ্মখন বন্ধ কৰাৰ পাছত তেওঁলোকে এই কথাটো ওলাবলৈ আৰম্ভ কৰে যে কুকুৰাৰ ফাৰ্ম কৰি একো লাভ নাই কুকুৰাৰ ফাৰ্ম কৰাতকৈ হাজিৰা কাম কৰাই ভাল সব বন্ধু বান্ধৱীসকল যিকোনো কাম কৰিলে সাধাৰণতে ভাবি চিন্তি কৰিব লাগে যদি ভাবি চিন্তি কাম এটা কৰা নাযায় তেনেহলে তাত বিফল হোৱাটো নিশ্চিত যিকোনো কাম এটা কৰাৰ আগতে পৰিকল্পনা কৰিব লাগে কামটো ভালকৈ শিকি বুজি ল'ব লাগে তাৰ পাছতহে কামটো কৰিবলৈ আগবাঢ়িব লাগে যদি পৰিকল্পনা নোহোৱাকৈ একো শিকি বুজি নোলোৱাকৈ যিকোনো কাম এটা কৰা হয় তেতিয়া তাত সফল হ'ব নোৱাৰি আৰু তাৰ পাছত এই কথাটো কোৱাটো ভুল যে কামটো কৰি একো লাভ নাই আপুনি যদি কামটো কৰি সফল হ'ব পৰা নাই তাৰ মানে এইটো নহয় যে বেলেগেও কামটো কৰি সফল হ'ব নোৱাৰিব আপুনি হয়তো বহু কিবাকিবি ভুল কৰিছে যাৰ কাৰণে আপুনি সফল হ'ব পৰা নাই আপুনিও যদি কামটো ভালকৈ ভাবি চিন্তি কৰিলে হয় ভালকৈ শিকি বুজি কৰিলে হয় তেতিয়া হয়তো আপুনিও সফল হ'ব পাৰিলে হয় চাওক বৰ্তমান দিনক দিনে নিবনুৱা সমস্যা বৃদ্ধি হৈ গৈ আছে আৰু চাকৰিৰ কথা যদি ক'বলৈ যাওঁ তেনেহলে 1000টা পোষ্ট ওলালে তাত লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰে সেই কাৰণে সকলোৱে চাকৰি পাবলৈ সক্ষম নহয় তেনে ক্ষেত্ৰত কোনোবাই হাঁহ কুকুৰা পালন কৰিব লাগিব কোনোবাই পান তামোলৰ দোকান দিব লাগিব কোনোবাই চাহৰ দোকান দিব লাগিব আৰু এনেকৈ আমি আগবাঢ়ি যাব লাগিব সেই কাৰণে মানুহৰ মনবোৰ ভাঙিবলৈ চেষ্টা নকৰিব কিবা এটা কথা কোৱাৰ আগতে নিজকে কিছুমান প্ৰশ্ন কৰিব মই যিটো কথা ক'বলৈ গৈ আছো এই কথাটোৱে সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব মই কামটো ভালকৈ কৰিছিলো নে যদি মই কামটো ভালকৈ কৰিলো হয় তেতিয়া বাৰু মই বিফল হলো হয় জানো যদি মই বিফল হৈছো তাৰ মানে সকলোৱে বিফল হ'ব নেকি এই কিছুমান প্ৰশ্ন আপোনালোকে নিজকে কৰিব তাৰ পাছতহে এনেকুৱা ধৰণৰ মন্তব্যবোৰ আগবঢ়াব
কুকুৰা পালন কৰি যদি অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহ'লে দ্বিতীয়তে বেছিকৈ লোভ নকৰিব বা সোনকালে ধনী হোৱাৰ সপোন নেদেখিব 200টা কুকুৰা পালন কৰিলে যদি 15000 টকা উপাৰ্জন কৰিব পাৰি তেনেহ'লে 200টা কুকুৰা পোহাতকৈ 500টা কুকুৰা পোহাই ভাল কাৰণ সময় একেই যাব কিন্তু লাভ বেছিকৈ হ'ব বা উপাৰ্জন বেছিকৈ হ'ব এই কথাটো বিশ্বাস কৰি যদি আপোনালোকে কুকুৰা পালনৰ বিষয়ে একো অভিজ্ঞতা নোহোৱাকৈ প্ৰথমতেই 500টা কুকুৰাৰে আৰম্ভ কৰে তেতিয়া কিন্তু আপোনালোকৰ লগত যিখিনি টকা থাকিব আপোনালোকৰ যিখিনি মূলধন থাকিব সেইখিনিও আপোনালোকে হেৰুৱাব লগিয়া হ'ব যদি আপোনালোকে কুকুৰা পালনৰ বিষয়ে একো অভিজ্ঞতা নোহোৱাকৈ প্ৰথম অৱস্থাত 500টা কুকুৰাৰে আৰম্ভ কৰে আৰু সেই কুকুৰাবোৰক যদি কিবা বেমাৰে আক্ৰমণ কৰে আৰু সেই বেমাৰসমূহৰ লক্ষণসমূহৰ বিষয়ে যদি আপোনালোকে নাজানে কুকুৰাবোৰক যদি আপোনালোকে ভালকৈ চিকিৎসা কৰিব নোৱাৰে তেতিয়া কুকুৰাবোৰৰ মৃত্যু হ'ব আৰু আপোনালোকৰ লোকচান হ'ব আৰু এটা সমস্যা আপোনালোকৰ হ'ব পাৰে 500টা কুকুৰা যেতিয়া ডাঙৰ হ'ব বা বিক্ৰীৰ উপযুক্ত হ'ব আৰু যদি আপোনালোকে সিহঁতক সময়মতে বিক্ৰী কৰিব নোৱাৰিব তেতিয়া সিহঁতক আপোনালোকে দানা খুৱাই থাকিব লাগিব কাৰণ যদি আপোনালোকে সিহঁতক দানা খুৱাব নোৱাৰে তেতিয়া সিহঁতৰ ওজন কমিবলৈ আৰম্ভ কৰে আৰু চাওক 500টা কুকুৰাই এদিনত বহুখিনি দানা খায় আৰু সেই দানাখিনি যদি আপোনালোকে যোগান ধৰিব নোৱাৰে তেতিয়া সিহঁতৰ ওজন কমিব আৰু আপোনালোকৰ লোকচান হ'ব সেই কাৰণে আপোনালোকে প্ৰথম অৱস্থাত ইমান বেছিকৈ কুকুৰা পালন নকৰিব আপোনালোকৰ লগত যিমানখিনি মূলধন থাকে সেই অনুসাৰেহে আপোনালোকে কুকুৰা পালন কৰিব আৰু আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা সেই বিষয়ে আপোনালোকে ভালকৈ চাব যদি আপোনালোকৰ কুকুৰা পালনৰ বিষয়ে বৰ বেছি অভিজ্ঞতা নাই তেনেহ'লে প্ৰথম অৱস্থাত আপোনালোকে ইমানখিনি কুকুৰাৰে আৰম্ভ কৰাৰ একো প্ৰয়োজন নাই সব বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ লগত 2 লাখ টকা থাকে তেনেহ'লে 2 লাখ টকা লৈ আপোনালোকে কুকুৰা পালন কৰিব নালাগে আপোনালোকে কি কৰিব 2 লাখ টকাটোৰ পৰা আপোনালোকে 1.5 লাখ টকা সুৰক্ষিত ঠাইত ৰাখিব আৰু 50000 টকাৰে আপোনালোকে কুকুৰা পালন কৰিব চাওক যদি আপোনালোকে 2 লাখ টকাই কুকুৰা পালনত ব্যৱহাৰ কৰি দিয়ে আৰু কুকুৰা হৈছে জীৱ লগা বস্তু আৰু যদি কেনেবাকৈ কুকুৰাৰ মাজত বেমাৰ আহি যায় আৰু কুকুৰাবোৰ যদি মৰি শেষ হৈ যায় তেতিয়া আপোনালোকৰ গোটেই টকাখিনি শেষ হৈ যাব সেই কাৰণে আপোনালোকে জীৱ লগা বস্তুত ইমানখিনি টকা ইনভেষ্ট কৰিবলৈ কোনো প্ৰয়োজন নাই যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন আৰম্ভ কৰিব বিচাৰিছে বা যদি আপোনালোকে প্ৰথমবাৰ কিবা এটা ব্যৱসায় আৰম্ভ কৰিব লৈছে তেনেহ'লে সেই ব্যৱসায়টোত আপোনালোকে সিমানখিনি টকাহে ইনভেষ্ট কৰিব বা বিনিয়োগ কৰিব যাতে কালি যদি সেই ব্যৱসায়টো বন্ধও হৈ যায় বা ব্যৱসায়টো যদি নচলেও তেতিয়া যাতে আপোনালোকৰ একো সমস্যা নহয় বা অসুবিধা নহয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে নিজৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এটা কথা জনাব বিচাৰিছো যে প্ৰথমবাৰত আপোনালোকে 50টা বা 100টা কুকুৰাৰে আৰম্ভ কৰক আৰু সেই কুকুৰাবোৰ পালন কৰি থকা অৱস্থাত আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰক যেনে কুকুৰাৰ মাজত কেনেকুৱা ধৰণৰ বেমাৰে বেছিকৈ দেখা দিয়ে সেই বেমাৰবোৰৰ লক্ষণসমূহ কি কোনটো বেমাৰ হলে কুকুৰাবোৰক কি দৰব খাবলৈ দিব লাগে কুকুৰাবোৰক কি ভ্যাকচিন দিব লাগে কেনেকৈ দিব লাগে কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিলে বেছি লাভ অৰ্জন কৰিব পাৰি কুকুৰাবোৰক ক'ত বিক্ৰী কৰা হয় এই গোটেই কথাখিনি আপোনালোকে ভালকৈ জানিবলৈ চেষ্টা কৰক শিকিবলৈ চেষ্টা কৰক আৰু তাৰ পাছত আপোনালোকে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব আমি যেতিয়া প্ৰথমবাৰ 2020 চনত কুকুৰা পালন আৰম্ভ কৰিছিলো তেতিয়া আমি মাত্ৰ 150টা কুকুৰাৰে আৰম্ভ কৰিছিলো আৰু তাৰ পাছত আমি পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি আহি আছো আৰু এতিয়া কথাটো অলপমান বেলেগ এতিয়া আমাৰ লগত 150টা কুকুৰা নাই এতিয়া আমাৰ লগত কুকুৰাৰ সংখ্যা বেছিকৈ আছে আপোনালোকে হয়তো কাছ আৰু খহাৰ কাহিনীটো নিশ্চয় শুনিছে একে জেগাত ৰৈ থকাতকৈ কিন্তু লাহে লাহে আগবাঢ়ি গৈ থকাটো বহুত বেছি ভাল চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কেতিয়াও বাইক চলোৱা নাই বা যদি আপোনালোকে বাইক চলাব নাজানে তেতিয়া প্ৰথমতে আপোনালোকে বাইক চলাবলৈ শিকিব লাগিব প্ৰথমতে বাইকখনৰ গিয়াৰ কোনটো ক্লাচ কোনটো এক্সেলেৰেটৰ কোনটো ব্ৰেক কোনটো এই গোটেইখিনি কথা আপোনালোকে ভালকৈ জানিব লাগিব তাৰ পাছত আপোনালোকে লাহে লাহে বাইকখন চলাবলৈ শিকিব লাগিব আৰু কিছুদিনৰ পাছতহে হয়তো আপোনালোকে বাইকখন ভালকৈ চলাবলৈ পাৰিব কিন্তু যদি আপোনালোকে একে দিনাখনেই বাইকখন চলাবলৈ বিচাৰে তেতিয়া হয়তো আপোনালোকৰ এক্সিডেন্ট হ'ব আৰু বাইকখনৰ ওচৰলৈ যাবলৈও হয়তো আপোনালোকৰ ভয় লাগিব সেই কাৰণে আপোনালোকে এনেকুৱা এটা কাম নকৰিব বা এনেকুৱা এটা সিদ্ধান্ত নলব যিটো সিদ্ধান্তই পিছত আপোনালোকক অসুবিধাৰ সৃষ্টি কৰে বা সমস্যাত পেলায় কুকুৰা পালনৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই যদি আপোনালোকে একো অভিজ্ঞতা নোহোৱাকৈ প্ৰথমতে বেছিকৈ কুকুৰাৰে আৰম্ভ কৰে আৰু যদি আপোনালোকৰ লোকচান হয় তেতিয়া পিছত আপোনালোকে কুকুৰাৰ ফাৰ্ম কৰিবলৈ কেতিয়াও সাহস কৰিব নোৱাৰিব কুকুৰা পালন কৰি যদি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহ'লে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে
ঘৰুৱা খাদ্য খুৱাই পোহপাল দিয়ক চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালনৰ আটাইতকৈ বেছিকৈ খৰচ দানাৰ নামতে হয় কুকুৰা পালনত 70% খৰচ দানাৰ নামতে হয় সেই কাৰণে যদি আপোনালোকে দানাৰ খৰচ কম কৰি দিব পাৰে তেতিয়া আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ব্যৱসায় ভিত্তিত অলপ বেছিকৈ লোকেল কুকুৰা পালন কৰিব বিচাৰে তেনেহলে নিজৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এটোৱে পৰামৰ্শ দিব বিচাৰো যে যদি কুকুৰাবোৰক বাহিৰত এৰি দিব পৰাকৈ আপোনালোকৰ ঠাই নাই যদি ঠাইৰ অভাৱ আছে তেনেহলে আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ লোকেল কুকুৰা পালন নকৰিব কিয়নো লোকেল কুকুৰাৰ মাজত এটা সমস্যাই দেখা দিয়ে আৰু হেতু হৈছে খুটিয়াখুটিৰ সমস্যা আৰু এই খুটিয়াখুটিৰ সমস্যাৰ বাবে কি হয় কুকুৰাবোৰে ইটোৱে আনটোৰ পাখি নষ্ট কৰে যাৰ বাবে বহু কুকুৰাৰ মৃত্যু হৈ যায় আৰু যিবোৰ কুকুৰা বাচি থাকে সেই কুকুৰাবোৰকো বিক্ৰী কৰিবলৈ অসুবিধা হয় কাৰণ সেই কুকুৰাবোৰ দেখিবলৈ বেয়া হৈ যায় যাৰ কাৰণে বেপাৰীয়ে কিনিব নিবিচাৰে বা সেই কুকুৰাবোৰক বেছিকৈ দাম দিবলৈ নিবিচাৰে সেই কাৰণে যদি লোকেল কুকুৰাবোৰক বাহিৰত মুকলি ঠাইত এৰিব পৰাকৈ যদি আপোনালোকৰ ঠাই নাই তেনেহলে আপোনালোকে আবদ্ধ পদ্ধতিত লোকেল কুকুৰা পালন কৰিব নোৱাৰে যদি আপোনালোকে আবদ্ধ পদ্ধতিত লোকেল কুকুৰা পালন কৰে তেতিয়া লোকেল কুকুৰাৰ মাজত এই সমস্যাই দেখা দিব আৰু আপোনালোকৰ লোকসান হ'ব বন্ধু বান্ধৱীসকল লোকেল কুকুৰাবোৰৰ বয়স যেতিয়া 45 দিন পাৰ হৈ যায় তাৰ পাছৰ পৰাহে আপোনালোকে কিন্তু লোকেল কুকুৰাবোৰক বাহিৰত মুকলি ঠাইত এৰি দিব আৰু যদি আপোনালোকে কুকুৰাবোৰক বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া হিহঁতৰ মাজত এই সমস্যাটোৱে দেখা নিদিব লগতে কুকুৰাৰ দানাৰ খৰচো কম হ'ব কাৰণ কুকুৰাবোৰে বাহিৰত ইফালে সিফালে দৌৰি ফুৰে আৰু তাত হিহঁতে বিভিন্ন ধৰণৰ পোক পৰুৱা খায় আৰু ইয়াৰ পৰা হিহঁতে প্ৰটিন লাভ কৰে আৰু লগতে হিহঁতে বাহিৰত বিভিন্ন ধৰণৰ ঘাঁহ বনো খায় আৰু এনেকৈ হিহঁতৰ দানাৰ খৰচ কম হৈ যায় এটা লোকেল কুকুৰাক 1 কেজি ওজন হ'বৰ বাবে 3 কেজি দানাৰ প্ৰয়োজন হয় আৰু যদি আপোনালোকে 2 কেজি হিহঁতক কমাৰ্চিয়েল দানা খাবলৈ দিয়ে আৰু 1 কেজি ঘৰুৱা খাদ্য খাবলৈ দিয়ে যেনে ধৰি লওক সজিনা গছৰ পাত কল পাত আপোনালোকৰ ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰো হিহঁতক খাবলৈ দিব পাৰে আৰু ধান চাউল হিহঁতক খাবলৈ দিব পাৰে আৰু ইয়াৰ উপৰিও কুকুৰাৰ কাৰণে আপোনালোকে ঘৰতে একেবাৰে কম খৰচত হাই প্ৰটিন যুক্ত আৰু হাই ভিটামিন যুক্ত দানাও প্ৰস্তুত কৰিব পাৰে আৰু এই দানাটো আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব সেই বিষয়ে মই অলৰেডি বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে যদি আপোনালোকে 100টা লোকেল কুকুৰা পালন কৰে আৰু এটা লোকেল কুকুৰাৰ পিছত যদি আপোনালোকে 1 কেজিকৈ দানা বচাব পাৰে তেনেহলে সেই হিচাপে 100টা লোকেল কুকুৰাৰ পিছত আপোনালোকে কিমান কেজি দানা বচাব পাৰিব 100 কেজি আৰু লোকেল কুকুৰাৰ কাৰণে যিবোৰ দানা আহে তাৰ প্ৰতি কেজি দানাৰ দাম প্ৰায় 40 টকা হয় তেনেহলে সেই হিচাপে 100 কেজি দানাৰ দাম কিমান হ'ব 4000 টকা মানে আপোনালোকে কিমান টকা বচাব পাৰিব 4000 টকা আৰু এইটো আপোনালোকৰ লাভ হ'ব যদি আপোনালোকে 100টা লোকেল কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ 4000 টকা ৰাহি হ'ব অৰ্থাৎ আপোনালোকৰ 4000 টকা লাভ হ'ব আৰু যদি আপোনালোকে 200টা কুকুৰা পালন কৰে তেনেহলে আপোনালোকৰ 8000 টকা ৰাহি হ'ব আৰু যদি আপোনালোকে 500টা কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ 20000 টকা ৰাহি হ'ব অৰ্থাৎ এক্সট্ৰাকৈ আপোনালোকৰ 20000 টকা লাভ হ'ব বন্ধু বান্ধৱীসকল এনেকৈ যদি আপোনালোকে কামবোৰ ভাবি চিন্তি কৰে তেতিয়া আপোনালোকে সফল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে বন্ধু বান্ধৱীসকল কুকুৰা পালন কৰি অধিক লাভান্বিত হ'বৰ বাবে এই তিনিটা উপায় যথেষ্ট নহয় আৰু বহুকেইটা উপায় আছে আৰু এই ভিডিওটো দীঘল হৈছে সেই কাৰণে সেই বাকি উপায় কেইটা মই আপোনালোকক এই ভিডিওত জনাব নোৱাৰিম যদি আপোনালোকে সেই বাকি কেইটা উপায় জানিব বিচাৰে বা যদি আপোনালোকক পাৰ্ট 2 ভিডিও লাগে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব যদি বেছি সংখ্যক লোকে সেই ভিডিওটো লাগিব বুলি কয় তেতিয়া মই সেই ভিডিওটো অতি শীঘ্ৰে এই চেনেলটোত আপলোড কৰি আছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকে যিমান পাৰে ফেসবুক হোৱাটছআপ আৰু ইনষ্টাগ্ৰামত শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটোৰ জৰিয়তে উপকৃত হ'ব পাৰে আৰু তেওঁলোকেও কিবা এটা শিকিব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ